ৰাজহাঁহৰ কণী ডাঙৰ ডাঙৰ খাবৰ মন গ'লে আমাৰ এই আইতাই কিয় খাব নিদিয়ে। এই ৰাজহাঁহৰ কণী ডাঙৰ ডাঙৰ কিয় খাব নিদিয়ে গানটো যে সঁচাকৈ ৰাজহাঁহৰ কণী বহুত কমকৈ পাৰে, সেইবাবে আমাৰ ঘৰতে আছে যদিও আমি তেনেকৈ ৰাজহাঁহৰ কণী খাই নাপাওঁৱেই। এইবাৰ কিন্তু পোৱালি ওলোৱাৰ পাছতে হাঁহজনীয়ে 4-5টা কণী পাৰিলে আৰু সেইকেইটা এতিয়া উমনি নলয়, যিহেতু পোৱালি ওলাইছে সেইবাবে আমি ঘৰতে খাওঁ বুলি বনালোঁ। মই বনাইছোঁ আলু বিলাহী ৰাজহাঁহৰ কণী জালুক দি হাঁহৰ কণী খাবলৈ বিৰাটেই ভাল লাগে। আৰু এয়া দেখিছেনে হাঁহৰ কণীকেইটা ডাঙৰ ডাঙৰ, সেইবাবে মই দুফাল কৰি দিছোঁ। আৰু দুফাল কৰি দিলেহে কণীবোৰ খাবলৈ ভাল লাগে। জালুকীয়া খাই খুবেই ভাল পাওঁ মই এনেকৈ, আৰু আজি বহুত দিনৰ মূৰত এনেকৈ বনাই খালোঁ হাঁহৰ কণী। যিহেতু আমাৰ ঘৰত পাতি হাঁহ নাই আৰু হাঁহৰ কণী তেনেকৈ খাবলৈ আমি নাপাওঁৱেই, কিন্তু আজি সঁচাকৈ বৰ ধুনীয়াকৈ হাঁহৰ কণী জালুকীয়া বনাই পৰিৱেশন কৰিলোঁ দেই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।